হেল্ল' ফ্ৰেণ্ডছ, আজি গৈ আছো মানে আপাৰ আছাম আৰু এতিয়া মোৰ দেখিছেনে গাড়ীখন ৰেডি আৰু এয়া মাক মই সেৱা কৰি ল'লো আৰু এতিয়া আপাৰ আছামলৈ গৈছো মানে মোৰ বাৰ্থডেটো মাৰ সেৱাটো কৰি ওলাইছো মানে আপাৰ আছামতে এইবাৰ মানে মোৰ বাৰ্থডেটো চেলিব্ৰেট কৰিম আৰু সেইকাৰণে একদম গাড়ী ধুনীয়াকৈ ৰেডি কৰি লৈছো এয়া দেখিছেনে আৰু গাড়ীত চব বস্তু ভৰাই লৈছো এয়া চাওক কম্বল চম্বলৰ পৰা আদি কৰি বেগ চেগ চব মানে ৰেডি আৰু মানে গাড়ীখনত চব বস্তু ৰেডি কৰি লৈছো মানে ফূৰ্তি চুৰ্তি কৰিমতো গতিকে গান চান বজাবৰ কাৰণে এনেকৈ স্পীকাৰ লৈ লৈছো চাওকচোন এয়া স্পীকাৰ কম্বল এনেকৈ লৈ লৈছো ৰাতি শুবৰ কাৰণে আৰু এনেকৈ গৈ থাকিম আপাৰ আছাম আৰু গৈ বহুত ধুনীয়া ধুনীয়া বস্তু দেখা পাম চাই থাকিব লৈ যাম লগত আজি মই আহি পালোঁ কাজিৰঙা চাওক হৰিণবিলাক চৰি আছে আৰু বনৰীয়া পক্ষীবিলাক এনেকৈ বাহিৰৰ বিদেশৰ পৰা আহিছে আৰু গঁড়টো শুই আছে চাওক ডিষ্টাৰ্ব নকৰোঁ গৈ থাকোঁ বলক এতিয়া যেতিয়া আমি আপাৰ আছাম আহোঁ আৰু তেতিয়া মানে আমি বুঢ়িয়াই থানত সেৱা কৰিয়ে যাব লাগে এইটো নিয়ম হয় পাথৰ এটা ৰাস্তাৰ মাজত আছে দেখিছেনে জীৱন্ত পাথৰ ইয়াতে সেৱা কৰি পেলাইহে আমি আগবাঢ়োঁ গতিকে বলক এবাৰ সেৱা কৰি পেলাই গৈ থাকোঁ আপাৰ আছাম আৰু এতিয়া মানে মই ভাবিছোঁ কল ল'ম দাদা কল কিমান দাম এইটো কিমান দাম কল 50 টকা ল'ব ইমান দাম কিয় লয় অভাৰ দাম নলওঁ 50 টকা লওক তো মানে এই দাদাই মানে 50 টকাত কলটো নিদিয়ে মই মানে লৈছোঁ কাৰণ চাওক চেনি কলৰ দামটো 50 টকাৰ ওপৰত ল'ব নোৱাৰে নিয়ম কিন্তু নিয়মৰ কথা মই ভাবিছোঁ বজৰংবলীক খুৱাম আৰু আৰু মানে এইটো বান্দৰৰ মানে পোৱালি আছে সেইকাৰণে দুটা দিছোঁ মানে ইয়াক আৰু ফাইনেলি মই ইয়াত বজাৰ কৰি ল'লোঁ আলহী ঘৰত আলহী খাব গৈ আছোঁ তো এইটো হ'ল আপোনালোকৰ চানা পায়স ইয়াত মানে এখন হোটেল আছে বোকাখাটত তৃপ্তি সদন কেতিয়াবা যদি আপোনালোকে আহে এইটো চানা পায়সটো বিৰাট ধুনীয়া টেষ্টি হয় ট্ৰাই কৰিব আৰু পেৰাবিলাকো বিৰাট উৎকৃষ্ট মানৰ ল'ব পাৰিব বিৰাট ধুনীয়া আহিলে ট্ৰাই কৰিব